everyone. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু ইয়া ৰাতিপুৱা জিমৰ পৰা বাহিৰে গলো বজাৰ এখনলে। মানে ৰবিবাৰ যেহেতু লোকেল বজাৰ বহে তাত। সো তাৰে পৰা লোকেল এগালো বস্তু আনিলো। আৰু মই লোকেল বস্তু বুলি ক'লেতো আৰু এনেও আগৰ পৰাই খুব বেছি এক্সাইটেড হৈ কাৰণ কিয় আজিকালি যিহে সাৰ দিয়া বস্তুবোৰ কি কম আৰু। সো তাকে আজি অকমান কিবা স্পেশাল বনাব ভাবিছো নহয়তো বেলেগ দিনাখন নহয় আৰু ভাবিছো যে কি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো তো ভিডিওটো হেকলৈকে চাই থাকিব এটা বস্তুবোৰ মই সব ঠিক ঠাক কৰি গাটো ধুই আহো আৰু আজি ব্ৰেকফাষ্ট একো নাখাও মানে খাই আহিম অলৰেডি বাহিৰতে আৰু খাবলৈ নাই আৰু চাবলা ইমান ডাঙৰ বেম্বুচু মানে ইমান বেছি সিদিনাখন কিনিছো লাষ্ট টাইম 100 টকা লৈছিল অকল 3টা আছিল আৰু এতিয়া 5টা এই ডাঙৰ মস্ত অকল 20 টকা এইখন বজাৰত এনি দাম মানে বেছি হয় নরমাল বেলেগ বজাৰতকে কিন্তু লোকেল বস্তু পোৱা যায় যেনে ইয়া লোকেল পেশন ফ্ৰুট ভিতৰত কাটলে খুব ধুনীয়া হৰৰ গুটি আছে পিছত শৰ্ট কিবা ভিডিও শেয়াৰ কৰিম বাৰু ইয়াৰ জুস খাই খুব টেস্টি লাগে লোকেল পেশন ফ্ৰুট আৰু ইয়া পকৰা খাই খুব টেস্টি তো ইয়া নিছো আৰু এইবোৰ আছে লোকেল বেঙেনা ঢেৰ সব সবজি লোকেলে হয় আৰু ইয়াত আৰু এটা ইম্পৰ্টেণ্ট বস্তু আনিছো এইটো এইটো চিনচু নে কি কয় নাজানো মণিপুৰী ডিশ হয় খাই খুবেই ভাল পাওঁ মই খিচিৰিৰ লগত এনেকৈ খাই পাইছিলোঁ তো কিনিব পালোঁ 50 টকাকে পেকেট খুব ধুনীয়াকৈ বনাই থৈছে অকণমান ঘৰতে খিচিৰি বনাম এনেই এইটো ডাইৰেক্টো খাব পাৰি কিন্তু মই এনেকৈ নাখাওঁ মই খিচিৰি বনাই তেনেকৈ খাম দেখাম বাৰু ঠিক আছে এতিয়া মই বস্তুবোৰ লাহে লাহে আনপেক কৰোঁ লোকেল টিয়া কল ইমান অকমানি মানে আমি ইমান বেছি কল নাখাওঁ কিন্তু যিহেতু মালভোগ কল ইমান দাম কম আছিলে সেইকাৰণে লৈ ললো আৰু কেইটামান এই 5টা 10 টকা অকল তো খোলাই আছিলে মানে সেইকেইটা তো এইকেইটা হৈ যাব আৰু ডেইলি এটাকেহে খোৱা যায় বেছি খোৱা নাযায় আৰু লগত আছিলে এইকেইটা ঔটেঙা দালি দি খাবলৈ খুব মজা আৰু এইটো বাই ওৱান গেট ওৱান ফ্ৰী মানে এইটো 10 টকাকে লৈছিলে আৰু এইটো মানুহজনে কওঁতে সৰু আছিলে সেইটো কাৰণে এটা লগত এটা ফ্ৰী দি দিলে আৰু yes sometimes favorite tamil ইয়া আসলে আজিৰ বজাৰ গোটেইখিনি ধুনীয়াকৈ ওলাই লৈছো এতিয়া থৈ দিওঁ আৰু এইকেইটা দেখিছেনে এইকেইটা হৈছে কৰজা টেঙা একদম নাইকিয়া হৈ গৈছে আজিকালি আচাৰ খাই খুব টেষ্টি পিছত বনাই ৰেচিপি নিশ্চয় শ্বেয়াৰ কৰিম আৰু ইফালে বস্তুবোৰ সামৰি মই ফটাফট ৰেডি কৰিছো যিহেতু মটন বনাম মানে বজাৰৰ পৰা আহোতে মটন লৈ আহিছিলো তো ভাবিলো যে কি ফটাফট বস্তুখিনি ৰেডি কৰি থৈ যাওঁ কাৰণ আজি দেৰিটো হ'লে বহুতখিনি কাৰণ এবাৰ গলো জিমৰ পৰা আহি আকৌ গলো বজাৰত আৰু তাৰ পিছতে বোলো এওঁটো এনেকুৱা হয় যে কি ৰাতিপুৱা যিহেতু ভাত নাখায় তো দুপৰীয়া অলপ সোনকালে লাগে সেইকাৰণে বোলো মই নাই গাঠৰ আগতে এটলিষ্ট মই মটনটো যদি মেৰিনেট কৰি থৈ যাব পাৰো মোৰ বহুত কাম আজৰি হয় আৰু মটনটো মেৰিনেট কৰিতে দেখিছে ইয়াত বিশেষ তেনেকুৱা একো দিয়া নাই দৈ দিছো অকমান গৰম মছলা জিৰা গুৰি আৰু জলকীয়া গুৰি আৰু লগতে হালধি নিমখো দি দিছো একেলগে কাৰণ কিয় মানে তেতিয়া আৰু পিছত এক্সট্ৰাকে নিদিলেও হ'ব আৰু তাৰ পিছতে খুন্দনাতে খুন্দি লৈছো আদা আৰু নহৰু মানে মোৰ একদম পেষ্ট নালাগিছিলে পুৰা জাস্ট অকমান মানে কি কম আৰু পুৰা পেষ্ট নহয় আৰু ঠিকমতে বুজাব পৰা নাই মানে আধা ভাঙা টাইপৰ তো সেইখিনি অকমান আকৌ মিক্স কৰি দিলো মেৰিনেট কৰি থোৱা মটনখিনিত আৰু বস্তুবোৰ ঠিকঠাক কৰি থলো এতিয়া যাওঁ গা ধুবলৈ গা ধুই উঠি আকৌ ভিডিওটো কন্টিনিউ কৰি আছো আৰু গা চা ধুই আহিলো বস্তুখিনি যিমান পাৰোতো ৰেডি কৰি থৈ গৈছিলো আৰু মানুহজনে অকমান ৰেডি কৰি থৈ গৈছে তেওঁ যিহেতু মানে কেমেৰাৰ আগত আহিবলৈ টান পায় সেইকাৰণে কেমেৰাটো যেতিয়া অফ থাকে তেওঁ মোক বস্তু ৰেডি কৰি দিয়ে অকমান তো এতিয়া বনাওঁ ফাৰ্ষ্ট মটন আৰু লগতে ভাবিছো অকমান পোলাও বনাই দিওঁ আৰু ইয়া গৰম তেলতে প্ৰথমতে ভাবিলো যে কি অমিতা আৰু আলু দি যেহেতু বনাম তো অমিতা আৰু আলুখিনি অকমান ফ্ৰাই কৰি লওঁ মানে তেলত ফাৰ্ষ্ট আৰু তাৰ পিছত এটা কেৰাহীত ভাবিছো যে কি পোলাও বনাও অকমান পোলাও মই আজি কুকাৰত নবনাও আজি ভাবিছো কেৰাহীত বনাও ডাঙৰ কেৰাহী আছে যেহেতু আৰু অকমান অলিভ অইল দি লৈছো আৰু চাওকচোন অকমান মানে ইফালে কি চালো মোৰ গুটে অমিতা আৰু আলু জ্বলি গল
মানে এনেকুৱা হৈছে নজৰ ঘটি দুৰ্ঘটনা ঘটি নে কি কম আৰু আৰু এইফালে তেলত অকমান দুটামান তেজপাত আৰু এটা শুকান জলকীয়া দি দিছো আৰু লগতে পিয়াজ আধা পিয়াজটো মেইন কৰোতে দিছিলো আৰু আধা পিয়াজ থৈ দিছিলো আধা পিয়াজখিনি তেলতে দি অকমান টাইম ফ্ৰাই কৰি লম মানে কাঢ়াকে আৰু লগত আদা নহৰু অকমান মেৰিনেট কৰোতে দিয়া আছিল আৰু অকমান আদা নহৰু তেলতে দি ফ্ৰাই কৰি লম গুটেখিনি ধুনিয়াকে আৰু তাৰ পিছতে যেটো কেৰাহীত মই ডাঙৰ কেৰাহীটোত অকমান অলিভ অইল দি থৈছিলো তাত সৰুকে কাটি লোৱা বিন আৰু গাজৰ আছিল হেখিনি ফ্ৰাই কৰি লম ইয়াতে আৰু লগত দিছো অকমান নিমখ ইমান বেছি নিমখ দিয়া নাই কাৰণ কিয় যেহেতু যেতিয়া চাউলটো বহাই দিম তাতেও অকমান নিমখ দিম ইয়াত অকমান নিমখ দি এনি জাস্ট অকমান ভাজি সিজিবলৈ দিছো আৰু এই সাইডে যিখিনি মাংসৰ কানে পিয়াজ আদা নহৰু আছিল হেখিনিও পুৰা সিজি গৈছে মানে পিয়াজ সিয়াজখিনি অকমান কাঢ়াকে ভাজি লৈছো আৰু এতিয়া ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি ঢালি দিও এখিনি আধা ঘন্টা মেৰিনেট কৰিলো এনি ধৰক 1-2 ঘন্টা মেৰিনেট কৰিব পাৰিলে আৰু টেষ্ট হয় কিন্তু যেহেতু মই আধা ঘন্টা আগত মানে গা ধোৱাৰ আগতহে মেৰিনেট কৰিছিলো তো হেতু কাৰণে ইমান মানে ইয়া নহল আৰু মানে কি কম আৰু ইমান বেছি মেৰিনেট কৰিব টাইম নাপালো অকমানে কৰা হল আৰু এইখিনি গুটেখিনি ধুনিয়াকে ফ্ৰাই কৰি লম পুৰা কাঢ়াকে তাৰ পিছতহে ইয়াত পানী দিম আৰু মটন বুলি কলেটো ফ্ৰাইটো বহুত বেছি হ'ব লাগিব নহলে নিহিজে আৰু এইখিনি মই খুব ধুনিয়াকে ফ্ৰাই কৰি লৈছো আৰু লগতে মোৰ এইখিনি বিন আৰু গাজৰ ভাজিখিনিও হৈ গল তো হেখিনি অকমান অতৰাই লওঁ আৰু ইয়াত কেৰাহীত আকৌ দি ললো অকমান ঘি তাৰ পিছত ঘিতে দিছো দুটা তেজপাত তাৰ পিছতে এই সাইডে আছে দুটামান কি কইটো সৰি ইলাইচি নাহিছে লং তাৰ পিছত দুপিসমান দালচিনি আৰু এইকেটা আছিল ষ্টাৰ এনাইজ বুলি কয় আৰু মই নাজানো দেই মানে অসমত কি কয় একচুয়ালি মানে কি কম আৰু গুন্ধটো খুব ধুনিয়া হয় ইলাইচিটোৰে তো হেতু আছিল যেহেতু মোৰ তাতে হেতু কাৰণে দুটা হেয়া দি দিলো আৰু লগতে ধুই থোৱা চাউলখিনিও দি দিলো এইখিনি বাসমতি চাউল হয় তো এই চাউলখিনিও মই অকমান কাঢ়াকে ভাজি লম আৰু ইয়াতে দি দিছো 2 চামুচ চেনি কাৰণ কিয় তেও কৈছিলে যে কি তেও খেনো মিঠা খাব মন আছে আৰু হেখিতে মই যে ভাজি থৈছিলো কি কয় আপোনাৰ বিন আৰু গাজৰখিনি হেখিনিও ঢালি দিছো এতিয়া ঢালি গুটেইখিনি ধুনিয়াকে ফ্ৰাই কৰি লম অকমান বেছি ফ্ৰাই কৰিব নালাগে নহলে চাউলটো ৰঙা ৰঙা হৈ যাব তো মই অকমান কম জুই দি ফলে ফ্ৰাই কৰিছিলো আৰু তাৰ পিছতে অকমান পানী দিছো পানী বহুত বেছি নহয় ভাত বনালে যিমানখিনি দিও সিমানখিনি আন্দাজ কৰি ফলে দিলে হল তো মই সেই হিচাপত পানী দি অকমান টাইম ঢাকি থৈ দিও কম জুইত আৰু এই সাইডে মোৰ মটনটো দেখিছেনে ফ্ৰাই হৈয়ে গৈছে বহুতখিনি আৰু কালাৰো খুব ধুনিয়া আহি আছে আৰু ইয়াতে অমিতা আৰু আলু যিখিনি ফ্ৰাই কৰি থৈছো যে মানে জলা অমিতা আৰু কি কম গুটেটো জ্বলিয়ে গৈছে তো হেখিনিও ঢালি দিলো হেখিনি ঢালি দি আকৌ অকমান টাইম ফ্ৰাই কৰি লৈছো এইখিনি আৰু মটন যিমান পাৰে ফ্ৰাই কৰিব বহুত বেছি ফ্ৰাই কৰিলে ভাল হিজুটো সুবিধা হয় আৰু যেতিয়া মোৰ পুৰা ফ্ৰাই কৰা হৈ গৈছে 15-20 মিনিট তাৰ পিছত ইয়াত মই উতলহা পানী ঢালি দিলো ঠাণ্ডা পানী দিব টেষ্ট একদম বেয়া হৈ যায় মটন বুলি নহয় যিকোনো সবজিয়ে সদায় গৰম পানী দিবলৈ চেষ্টা কৰিব আৰু যেহেতু এইখিনি ভাজাও হৈ গৈছে আৰু লগতে পানীও দিছিলো এতিয়া এইখিনি মই শিফট কৰিম কুকাৰত কাৰণ গেছত বহুত টাইম লাগিব কাৰণ সোনকালে নিহিজে তো ভাবিছো যে কি কুকাৰটো দুটামান সিটি দি দিম আৰু গুটেইখিনি পানী দিয়াৰ পিছত ধুনিয়াকে কুকাৰত শিফট কৰি দিলো আৰু ভাবিলো যে কি এইখিনি দুটা সিটি লগাই দিম আৰু ইন্ডামিন্ডা মই বলে অকমান পোলাওখিনি চাও কেনেকুৱা হৈছে পোলাওৰো পানী অকন কমিছে দেখিছে নহয় তো ভাবিলো যে কি আকৌ অকমান টাইম ঢাকি থলে এইখিনি ধুনিয়াকে হৈ যাব আৰু পোলাও বনাতে বেছি টাইম নালাগে খুব বেছি 15-20 মিনিটত হৈ যায় আৰু যেহেতু পানী অলমোস্ট শুকাই গৈছিল তো আকৌ এবাৰ চেক কৰো বলো পানী কিমানখিনি শুকাইছে আৰু দেখিলো যে কি খুব ধুনিয়া চাউল কিটা এটা হৈ আছে দেখিছে নহয় তো এইখিনি হৈয়ে গল আৰু লগতে মোৰ ইফালে সিটিও মাৰি দিলে ইফালে মোৰ মাংসটো হৈ গল আৰু সাকসন বৰখন কমাই নাই কি ধুনিয়া বতৰ কি কম আৰু একদম মাংস পোলাও খাই আৰু শুই থকা বতৰ হে আৰু ইয়া মোৰ মাংসৰ কালাৰটো চাওক খুব ধুনিয়া আহিছে আৰু খাবলেও মানে বহুতখিনিয়ে ভাল হৈছে বুলি ক'ব লাগিব কাৰণ কিয় মই অকমান খাই চাইছিলো টেস্টি হৈছিল আৰু ইয়া পোলাওখিনিও চাওক চাউলকেইটা খুব এটা হৈছে অকমান সালাডো কৰি ললো আৰু বলো অকমান খাই চাও কেনেকুৱা হৈছে কাৰণ ইমান কষ্ট কৰি বনাইছো যেহেতু ইমান কম টাইমত মটন আৰু পোলাও তো এতিয়া তাকে লাঞ্চ কৰো আৰু ভিডিওটো দীঘলা নকৰো ইয়াতে সামৰো আকৌ লগ পাম নতুন ভিডিও লৈ আৰু যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যদি নতুন হয় তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো দেই বাই বাই